হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মই কিহৰ কাৰণে আৰু কাক সজাই আছোঁ আপোনালোকে নিশ্চয় চিনি পাইছে। এয়া আমাৰ আপোনালোকৰ সকলোৰে মৰমৰ যৌৱনে আমনি কৰে বুলি ক'লেই যাক চিনি পায়, এয়া হৈছে আমাৰ বৰ্ণালী পূজাৰী বা। আৰু বৰ্ণালী পূজাৰী বাক মই ৰেডি কৰি আছোঁ এটা ডাঙৰ অনুষ্ঠানৰ কাৰণে। আৰু যিটো কেৰেক্টাৰ কৰিছে বৰ্ণালী বাই সেইটো এটা বহুত চেলেঞ্জিং কেৰেক্টাৰ, আৰু সেইটো হৈছে কৃষ্ণৰ কাৰণে মই ৰেডি কৰি আছোঁ বৰ্ণালী বাক। আৰু মহাৰথী কৰ্ণ বুলি ইতিমধ্যে ভাওনাখন কলাক্ষেত্ৰত হৈ গৈছে, আৰু নেক্সট হৈ গ'ল নলবাৰীত, কিন্তু সেইকেইটা ভিডিঅ' মই আগতে আপলোড কৰিলোঁ, কিন্তু এইটো মই দিয়া নাছিলোঁ, অলপ লেট হ'ল। গতিকে এয়া মই কলাক্ষেত্ৰৰ কাৰণে ৰেডি কৰি আছোঁ। হৈ যোৱা মহাৰথী কৰ্ণৰ এয়া মেকআপ আছিলে, এয়া হৈছে অলমষ্ট ফেচ মেকআপ কৰি আছোঁ, যিহেতু কৃষ্ণৰ মেকআপ অলপ টাইম লাগে। আৰু এয়া মেকআপ বহুত কমকৈ কৰোঁ, যেতিয়া অলপমান ভাবি চিন্তি কৰিবলগীয়া হয়, যাতে মানুহে খুঁত ধৰিব নোৱাৰে, তেনেকৈ ৰেডি কৰি আছোঁ এয়া বৰ্ণালী বাক। আৰু কৃষ্ণৰ আধা আধি ৰূপ লৈছেগৈ, আপোনালোকে কেনেকুৱা দেখিছে জনাব কমেণ্টছত। আৰু কৃষ্ণ বুলি ক'লেই এটা মনত ভক্তিভাৱ আহে, যিহেতু ময়ো ভক্তিৰ মনেৰে মেকআপটো কৰিবলগীয়া হৈছে, যিহেতু আমি চব মেকআপেই ভক্তিভাৱেৰে কৰিবলগীয়া হয়। কিন্তু এইটো এটা আৰু এটা বেলেগ এটা সময়, আৰু এনেকৈ এটা এনেকৈ মেকআপ কৰাটো। গতিকে যিহেতু খুব বেছি ভাওনা চাওনা আগতে কৰিছিলোঁ, গতিকে মই নিজে কৃষ্ণলৈ নিজে মেকআপ কৰিছিলোঁ, গতিকে মোৰ কাৰণে বাৰু ইমান এটা টাফ হোৱা নাছিলে মেকআপটো। গতিকে কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব। বৰ্ণালী বাক কিন্তু সঁচাকৈ একদম কৃষ্ণ যেনেই লাগিছে, আৰু চাওক মুখখন ইমান বেছি ধুনীয়া লাগিছে, কৃষ্ণই লাগিছে গোটেই গেটআপটো যেতিয়া হৈছে। এয়া মই ফেচ মেকআপ এতিয়া লিপষ্টিক লগাই আছোঁ, আৰু তাৰ পৰা আমি কষ্টিউম যাম, আৰু কষ্টিউম পিন্ধিবলৈ। কষ্টিউমটো ঘৰত পিন্ধা নহ'ব, একচুৱেলি কষ্টিউমটো আমি কলাক্ষেত্ৰতে পিন্ধামগৈ। এয়া মোৰ লগত সৌৰভো গৈছিলে, সেয়া দেখি আছোঁ, আমি আইনাত চাইছোঁ কেনেকুৱা লাগিছে, দূৰৰ পৰা কেনেকুৱা লাগিছে, ওচৰৰ পৰা কেনেকুৱা। যিহেতু ষ্টেজ মেকআপ ষ্টেজত হ'ব, গতিকে অকণমান লাউড হয় বস্তুবোৰ, সেইকাৰণে লাউডকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইমান যে বেছি ভাল লাগে বৰ্ণালী বাহঁতৰ লগত গৈ আৰু বৰ্ণালী বাহঁতৰ লগত কাম কৰি, সেইটো এটা এক্সপিৰিয়েঞ্চেই সুকীয়া, ইমান বেছি মৰম কৰে। আৰু এয়া বৰ্ণালী বাক মই অকণমান এনেই আৰু ৰাধা কৃষ্ণ ষ্টেপ এটা দি দিছিলোঁ, এনেকৈ অকণ জমনিও কৰিলোঁ মেকআপৰ মাজতে, ভাল লাগিলে। গতিকে এয়া ডাইলগো মাতি আছিলে, ডাইলগখিনি দিব পৰা নাই, যিহেতু পিছফালে অলপ হুলস্থুলো হৈ আছিলে, সেইকাৰণে দিয়া নাই। গতিকে এয়া ৰেডি হৈ গ'ল, আমি এতিয়া কলাক্ষেত্ৰ যামগৈ। আৰু এয়া কলাক্ষেত্ৰ যোৱাৰ আগত বৰ্ণালী বাই খুব ধুনীয়াকৈ ফুলা লুচি, তাৰ পৰা ইয়াত তৰকাৰী আৰু ধুনীয়া জলকীয়াৰ আচাৰ দিছে খাবলৈ, আৰু পায়স। যিহেতু সেইদিনা সৰস্বতী পূজা আছিলে, সৰস্বতী পূজাৰ স্পেচিয়েল বুলি ক'ব পাৰি, আৰু আমি মেকআপ কৰি মেলি আমি খাবলৈ বহিছিলোঁ, আৰু খুব ধুনীয়া লাগিছিলে খাই, খুব টেষ্টিকৈ বনাইছিলে। যোনে বনাইছিলে বৰ্ণালী বাৰ তাতে আছে, আৰু তেওঁ বৰ্ণালী বাৰ ভণ্টিয়ে হয়, তেখেতে বনাইছিলে খুব ধুনীয়াকৈ। আৰু আমি খালোঁ খুব এনজয় কৰি, একদম ফুলা লুচি খুব ধুনীয়াকৈ খালোঁ দেই, বিৰাট ভাল লাগিলে। গতিকে এয়া এনেকৈ অজয় খাই আছে, মই খাই আছোঁ, সৌৰভে খাই আছে। এয়া আমি আহি কলাক্ষেত্ৰ পাই গ'লোঁ। কলাক্ষেত্ৰত একদম হুলস্থুল এটা পৰিৱেশ, গ্ৰীণ ৰুমত একদম ইটো ভাওৰীয়া সিটো ভাওৰীয়া, যিহেতু মহিলা ভাওনা, গতিকে আপোনালোকে গমেই পাইছে কেনেকুৱা এটা পৰিৱেশ হ'ব, হয়নে? এয়া চুলি চাই আছে, চুলিখিনি মই কাৰ্ল কৰি দিছিলোঁ অকণমান। আৰু মই ভাবিছিলোঁ সেইদিনা অকণমান উইক নলগোৱাকৈ দিওঁ, কিন্তু উইক লগাই দিয়াৰ কাৰণে অকণমান প্ৰব্লেম এটা হৈছিলে, কিন্তু উপায় নাই, উইকটো পিন্ধিলে। কিন্তু পিছৰ দিনা মই মোৰ নলবাৰীত কৰোঁতে বাৰু সেইটো নিপিন্ধালোঁ দেই, নিজৰ চুলিৰে কৰিলোঁ। এয়া নিজৰ চুলিখিনি অকণ কাৰ্ল কৰি দিছোঁ। বৰ্ণালী বা ইতিমধ্যে ৰেডি হৈ গ'ল, আৰু পূৰা ধুনীয়া কৃষ্ণ লাগিছে, হয়নে বাৰু? আপোনালোকে কমেণ্টছ কৰি জনাব দেই। এয়া কৃষ্ণ হৈ গ'ল আমাৰ ৰেডি, বৰ্ণালী পূজাৰী বা আমাৰ কৃষ্ণৰ ৰূপত এয়া হৈ গ'ল ৰেডি, বিষ্ণুৰ ৰূপত ধুনীয়াকৈ, মহাভাৰতৰ মহাৰথী কৰ্ণৰ কৃষ্ণ। আৰু কিমান যে ধুনীয়াকৈ ডাইলগবোৰ মাতিছিলে বৰ্ণালী বা, ইমান বেছি ধুনীয়া আছিলে শুনিবলৈ। কৃষ্ণৰ যিটো মিচিকীয়া এটা হাঁহি, খুব ধুনীয়া এটা চালাকি টাইপ হাঁহি, সেইটোও আছিলে বৰ্ণালী বাৰ মুখত, আৰু বিৰাট ভাল লাগিছিলে। গতিকে ভাওনাৰ ভিডিঅ' মই আগতে আপোনালোকলৈ আপলোড কৰিছোঁ, কিন্তু মেকআপ কৰাৰ পিছত এতিয়া মই মেকআপৰ ভিডিঅ' দিছোঁ সেইটো। গতিকে এনেকৈ আৰু ভাওনা আৰম্ভ হ'বলৈ গৈ আছে, তাৰ আগত মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু মই অডিটৰিয়ামৰ ভিতৰত গৈ দেখাম বাৰু, কিমান যে মানুহ হৈছিলে, মানুহ পূৰা একদম ভৰ্তি হৈ গৈছিলে দেই।
হলটোত মানে বহিবলৈ জেগা নাছিলে আৰু দেখিছেনে এয়া কিমান মানুহ হৈছে আৰু মানুহখিনি খুব সাত্বিকভাৱে গৈছে ভাওনাখন চাবলৈ আৰু খুব ধুনীয়াও লাগিছিলে আৰু ইফালে গায়ন বায়ন জোৰা উঠি গ'ল ইয়াৰ পিছতে ভাওনা আৰম্ভ হ'ব আৰু গতিকে ভাওনাখিনি দেখুওৱা নহ'লগৈ ভাওনাৰ যিহেতু মই বেলেগকৈ ভিডিঅ' বনাই দিলোঁৱেই গতিকে এইটো আৰম্ভণিখিনিলৈকে আপোনালোকক দেখাইছোঁ এনেকৈ আৰম্ভ হ'ল কলাক্ষেত্ৰত মহাৰথী কৰ্ণ মহিলাৰ ভাওনা গতিকে তাত বহুতখিনি এক্ট্ৰেছ আছিলে আপোনালোকক সেইখিনি দেখুৱাইছোঁ আগৰ ভিডিঅ'ত গতিকে ক'বই নালাগে ইতি আছিলে নীলাবা আছিলে মালাবা আছিলে তাৰপিছত বৰ্ণালী বাকটো জানেই এনেকৈ বহুতখিনি কেইজন এক্ট্ৰেছ আছিলে কেইগৰাকী এক্ট্ৰেছ আছিলে তাক লৈ এখন ভাওনা সম্পূৰ্ণ কৰিছিলে কবিতা বাই আঁত ধৰিছিলে মানে গোটেই লিড লৈছিলে আৰু ভাওনাখনৰ আৰু আমাৰ চতিয়াৰ পৰা আহিছিলে গোটেই গায়ন বায়নৰ জোৰা ভাওনাৰ পোচাক আৰু যোনে শিকাইছে ভাওনা পৰিচালনা কৰিছে তেওঁ চতিয়াৰ মনজিত খুব ভাল ল'ৰা গতিকে সকলোকে থেংক ইউ